নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম বাইক বা গাড়ীসমূহত থকা এয়াৰ ফিল্টাৰৰ বিষয়ে। এই এয়াৰ ফিল্টাৰটো কিহৰ কাৰণে আমাৰ বাইক বা গাড়ীসমূহত থাকে, কি কাম কৰে আৰু এই এয়াৰ ফিল্টাৰটো কিহৰ কাৰণে আমাৰ চাফা কৰি ৰখাটো প্ৰয়োজন হয় আৰু কিমান সময়ৰ মূৰে মূৰে আমি এই এয়াৰ ফিল্টাৰটো চাফা কৰি ল'ব লাগে তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ আহক এয়াৰ ফিল্টাৰটো কিয় প্ৰয়োজনীয় হয়। চাব, আমি সকলোৱে জানো যে যেতিয়া আমাৰ গাড়ীখনে ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰে তেতিয়া ইঞ্জিনটোৰ ভিতৰত চিলিণ্ডাৰত কম্বাশ্যন হয় আৰু সেই কম্বাশ্যন হোৱাৰ ফলতে আমাৰ গাড়ীখনে আগুৱাই যাবলৈ ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰে। কিন্তু এই কম্বাশ্যনৰ সময়ত অকল তেল পোৰা নাযায়। এই তেলখিনি বায়ুৰ লগত মিহলি হৈ ইঞ্জিনৰ চিলিণ্ডাৰৰ ভিতৰলৈ যায় আৰু এই এয়াৰ ফিউলৰ মিশ্ৰণখিনি চিলিণ্ডাৰৰ ভিতৰত গৈ একেলগে জ্বলে, যাৰ ফলত আমাৰ ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰে। এতিয়া এই এয়াৰ ফিউলৰ মিশ্ৰণখিনিৰ ফিউলখিনি আমি জানোৱেই যে আমি যোনখিনি ফিউল পাম্পৰ পৰা ভৰাওঁ সেইখিনি ফিউলেই ইঞ্জিনৰ ভিতৰত চিলিণ্ডাৰত যায়। কিন্তু এয়াৰখিনি আমাৰ চাৰিওকাষৰ পৰিৱেশ বা আমাৰ চাৰিওকাষত যি বায়ু থাকে সেইখিনিৰ পৰাই আহে। এতিয়া আমি সকলোৱে জানো যে আমাৰ চাৰিওকাষে যিখিনি বতাহ থাকে, বায়ু থাকে, সেইখিনি চাফা নহয়। এই বায়ুখিনিৰ লগত বহুত ধূলি মাকতি বা এনে অন্য পদাৰ্থ জড়িত হৈ থাকে, যাৰ ফলত বায়ুখিনি চাফা নহয়। এই লেতেৰা বায়ুখিনি যদি আমাৰ চিলিণ্ডাৰলৈ যায় তেনেহ'লে কি হ'ব? চিলিণ্ডাৰটোৰ ভিতৰত এই এয়াৰ ফিউলৰ মিশ্ৰণখিনি ভালদৰে নজ্বলিব। এই এয়াৰ ফিউলৰ মিশ্ৰণটো ভালদৰে নজ্বলিলে ইঞ্জিনটোৱে ভালদৰে পাৱাৰ প্ৰডিউচ কৰিব নোৱাৰিব আৰু তাৰ ফলত ইঞ্জিনটোৰ পাৰফৰ্মেঞ্চৰ ওপৰতো প্ৰভাৱ পৰিব আৰু এইকাৰণে গাড়ীবোৰত এয়াৰ ফিল্টাৰ দিয়া হয়। এই এয়াৰ ফিল্টাৰটোৱে কি কৰে, আমাৰ চাৰিওকাষৰ যোনখিনি বায়ু সেইখিনি ইঞ্জিনৰ ভিতৰত সোমোৱাৰ আগতে চাফা কৰি দিয়ে। অৰ্থাৎ যেতিয়া বায়ুখিনি ভিতৰলৈ যায় তাৰ আগতে বায়ুখিনি এয়াৰ ফিল্টাৰটো পাৰ হৈ যাব লাগে আৰু যেতিয়াই এয়াৰ ফিল্টাৰটোৰ পাৰ হৈ যায় তেতিয়া এয়াৰ ফিল্টাৰটোৱে কি কৰে, বায়ুখিনিত যিমান লেতেৰা পদাৰ্থ থাকে সেইখিনি ৰখাই লয় আৰু চাফা বায়ুখিনি ইঞ্জিনৰ ভিতৰলৈ যাব দিয়ে। সহজ ভাষাত ক'বলৈ গ'লে বায়ুখিনি পৰিষ্কাৰ কৰি দিয়ে আৰু যেতিয়াই চাফা বায়ু ইঞ্জিনটোৰ ভিতৰলৈ যাব তেতিয়া ইঞ্জিনটোৰ ভিতৰত চিলিণ্ডাৰত ভালদৰে বায়ুখিনি আৰু পেট্ৰলৰ ফিউলৰ মিশ্ৰণটো ভালদৰে কম্বাশ্যন হ'ব বা জ্বলিব পাৰিব আৰু তাৰ ফলত কি হ'ব, গাড়ীখনে ইঞ্জিনটোৱে সঠিক পৰিমাণৰ পাৱাৰ আৰু পাৰফৰ্মেঞ্চ আপোনাক উলিয়াই দিব পাৰে। সেইকাৰণে গাড়ীবোৰৰ এয়াৰ ফিল্টাৰটো চাফা কৰি ৰখাটো অতি প্ৰয়োজনীয় হৈ যায়। সেইকাৰণে যেতিয়া আপুনি গাড়ীখন ছাৰ্ভিচিং কৰিবলৈ যায় তেতিয়া এইটো মন কৰিব যে আপোনাৰ এয়াৰ ফিল্টাৰখনো যাতে সিহঁতে চাফা কৰি দিয়ে। সাধাৰণতে মেকানিকবোৰে এইটো চাফা কৰিয়ে দিয়ে, কিন্তু কিছুমানে নকৰে আৰু যদি আপোনাৰখন নকৰে তেনেহ'লে আপুনি কোৱাই পেলাই এয়াৰ ফিল্টাৰটো নিশ্চয়কৈ চাফা কৰোৱাই ল'ব, কাৰণ এইটো খুবেই প্ৰয়োজনীয় হয়। কিন্তু এই এয়াৰ ফিল্টাৰখন সদায় চাফা কৰি থাকিলেই নহয়, ইয়াক সলনিও কৰিব লাগে। এতিয়া বাৰু আপুনি কেতিয়া এই এয়াৰ ফিল্টাৰখন চেঞ্জ কৰিব লাগে বা সলনি কৰিব লাগে। চাব, কোম্পানীবোৰে বাইকেই হওক বা স্কুটিৰে হওক এয়াৰ ফিল্টাৰটো প্ৰত্যেক 15,000 কিলোমিটাৰ চলোৱাৰ পিছত এবাৰকৈ সলনি কৰিবলৈ ৰিকমেণ্ড কৰে। কিন্তু যদি আপুনি থকা ঠাইখিনি লেতেৰা হয় বা ধূলি বালি বেছিকৈ থাকে, সেই সময়ত মই এইটোৱে আপোনাক ৰিকমেণ্ড কৰিম যে আপোনাৰ বাইক বা গাড়ীখনত যি এয়াৰ ফিল্টাৰ, সেই এয়াৰ ফিল্টাৰটো আপুনি প্ৰত্যেক 12-13,000 কিলোমিটাৰ চলোৱাৰ পিছত এবাৰ চেঞ্জ কৰি দিয়াটো আপোনাৰ কাৰণে ভাল হয়। যিহেতু সেই ঠাইখিনিত ধূলি মাকতি বা সেনেকুৱা লেতেৰা পদাৰ্থ বেছিকৈ আছে, বায়ুখিনি সিমান চাফা নহয়, সেইকাৰণে এয়াৰ ফিল্টাৰখনো সোনকালে লেতেৰা হ'ব আৰু আপুনিও সেইটো সোনকালে ৰিপ্লেচ কৰি দিয়াক বা সলনি কৰি দিয়াটো ভাল হ'ব বুলি মই ভাবোঁ। ঠিক সেইদৰে যদি আপোনালোকে থকা ঠাইখিনি বেছি লেতেৰা নহয়, বেছি ধূলি বালি নাথাকে, সেই সময়ত আপুনি আপোনাৰ বাইক বা এক্টিভাখনত যি এয়াৰ ফিল্টাৰ, সেই এয়াৰ ফিল্টাৰটো 16,000-17,000 কিলোমিটাৰ পিছত সলনি কৰিলেও একো প্ৰব্লেম নহয়। তাৰোপৰিও এই এয়াৰ ফিল্টাৰটো আপুনি সময়মতে সলনি কৰি থকাটো আপোনাৰ ইঞ্জিনটোৰ কাৰণেও, ইঞ্জিনৰ মাইলেজ বা পাৱাৰ পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰতো অতি প্ৰয়োজনীয় হৈ যায় বা অতি প্ৰয়োজনীয় হয়। বন্ধুসকল, এইটোৱে আছিল এয়াৰ ফিল্টাৰৰ ওপৰত এটা সৰু ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এয়াৰ ফিল্টাৰৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।